বিয়াৰ প্ৰথম অনুষ্ঠান হিচাপে আজি ঘৰত নাম কীৰ্তনৰ আয়োজন কৰা গৈছে আৰু সেইবাবে ৰাতিপুৱা উঠি গা পা ধুই মই চাদৰ মেখেলাযোৰ পিন্ধি ল'লোঁ আৰু অলপমান নিজকে সজাই পৰাই ল'লোঁ যিহেতু নতুন কাম এভাগ কৰিবলৈ আৰম্ভ কৰা গৈছে আৰু ইতিমধ্যে আমাৰ ভকতসকলো আহি পাইছেহি। আনফালে আমাৰ পৰিয়ালৰ খুৰী, পেহী, বৰমা সকলোখিনিয়ে আহি এইদৰে শাক চব্জিখিনি কাটি বাছি দিয়াত সহায় কৰি দিছে আৰু এয়া ৰান্ধনীজনে ভাত বনোৱাৰ আয়োজন কৰিছে কাৰণ নামো হৈ থাকিবলৈ লৈছে আৰু তাৰ লগে লগে তেওঁ এইদৰে বনায়ো আছে। নামৰ পাছতে প্ৰসাদ আৰু তাৰ পাছতে ভাত সাজ সকলোৱে গ্ৰহণ কৰিলে আৰু শেষত ভকতসকলক সেৱা কৰি আমি বিদায় দিলোঁ আৰু নতুন কামটো ভালে কুশলে হৈ যাবলৈ তেওঁলোকৰ পৰা আশীষ বিচাৰিলোঁ।